আহোম ৰাজত্বৰ বুৰঞ্জীসমূহৰ মূল বৈশিষ্ট্য কি? উত্তৰ ৰাজনৈতিক ঐতিহাসিক বিৱৰণ। বুৰঞ্জীৰ অৰ্থ হৈছে অতীতৰ ঘটনা, ইতিহাস আৰু ঐতিহাসিক তথ্যসমূহ লিপিবদ্ধ কৰা গ্ৰন্থ বা বিৱৰণ। উদাহৰণস্বৰূপে আহোম বুৰঞ্জীত আহোম ৰজা, ৰাজ্য আৰু সেই সময়ৰ বিভিন্ন ঘটনাৰ বিৱৰণী পোৱা যায়। শৰাইঘাট যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উত্তৰ চৰধৰ সিংহ। ইয়াত টো হৈ আছে। শৰাইঘাট যুদ্ধ 1671 চনত আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত সংঘটিত হোৱা এখন বিখ্যাত যুদ্ধ। ৰংঘৰ নিৰ্মাণৰ সৈতে কোনজন আহোম ৰজাৰ নাম জড়িত? উত্তৰ প্ৰমত্ত সিংহ। ৰংঘৰ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এটা বিখ্যাত ঐতিহাসিক স্থাপত্য। ইয়াত আহোম ৰজাসকলে ৰাজকীয় খেল-ধেমালি আৰু উৎসৱ চাবলৈ ব্যৱহাৰ কৰিছিল। শিৱদৌলৰ সৈতে তলৰ কোনজন আহোম ৰজাৰ নাম জড়িত? অপশ্যন এ শিৱসিংহ। শিৱসিংহ আহোম সাম্ৰাজ্যৰ এজন শক্তিশালী ৰজা আছিল। তেওঁ 1714 চনৰ পৰা 1744 চনলৈকে আহোম ৰাজ্য শাসন কৰিছিল। তলাতল ঘৰ মূলতঃ কিহৰ বাবে উল্লেখযোগ্য? অপশ্যন এ সামৰিক স্থাপত্য। তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত আহোম যুগৰ এক বিখ্যাত ঐতিহাসিক স্থাপত্য। স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল, পিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ত সম্পূৰ্ণ হয়। চুকাফাই পাটকাই পৰ্বতমালা পাৰ হৈ অসমত প্ৰৱেশ কৰা বুলি কোন চনটো সাধাৰণতে গ্ৰহণ কৰা হয়? অপশ্যন এ 1228। চাওলুং চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু আহোম বংশৰ প্ৰথমজন ৰজা। অসমলৈ আগমন 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা 1228 খ্ৰীষ্টাব্দত। প্ৰথম ৰাজধানী চৰাইদেউ। উপাধি চাওলুং। তেওঁ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি আহোম ৰাজ্যৰ ভেটি শক্তিশালী কৰিছিল। উমানন্দ মন্দিৰ কোন নদীৰ মাজৰ দ্বীপত অৱস্থিত? অপশ্যন এ ব্ৰহ্মপুত্ৰ। উমানন্দ মন্দিৰ অসমৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা উমানন্দ দ্বীপত অৱস্থিত এটা বিখ্যাত শিৱ মন্দিৰ। ৰঙালী বিহু মূলতঃ কোন ঋতুৰ সৈতে জড়িত? অপশ্যন এ বসন্ত ঋতু। আৰু আমি বিহুৰ বিষয়ে বেছিকৈ নকওঁ, আমি সকলোৱে গমেই পাওঁ। বুৰঞ্জী মূলতঃ কি ধৰণৰ ঐতিহাসিক নথি? উত্তৰ আহোম যুগৰ ঐতিহাসিক বিৱৰণ। আমি ইয়াৰ বিষয়ে বুৰঞ্জীৰ বিষয়ে আগত উল্লেখ কৰি আহিছোঁ। চৰাইদেউ মৈদামসমূহ মূলতঃ কিহৰ সৈতে জড়িত? অপশ্যন এ আহোম ৰজাসকলৰ সমাধি। মৈদাম হৈছে আহোম স্বৰ্গদেউ আৰু ৰাজপৰিয়ালৰ মৃতদেহ সমাধি কৰা ঐতিহাসিক সমাধি স্থাপত্য। অসমৰ চৰাইদেউ মৈদাম আহোম যুগৰ এক অমূল্য ঐতিহ্য। মীৰ জুমুলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল? উত্তৰ জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহ আহোম সাম্ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ ৰজা আছিল। তেওঁৰ ৰাজত্বকালত মোগল-আহোম সংঘাতৰ এক গুৰুত্বপূৰ্ণ অধ্যায় সংঘটিত হৈছিল। আহোম প্ৰশাসনত বৰফুকনৰ মুখ্য কাৰ্যালয় ক'ত আছিল? অপশ্যন এ গুৱাহাটী। বৰফুকন আহোম ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ উচ্চপদস্থ ৰাজকীয় পদ আছিল। পশ্চিম অসমৰ বিশেষকৈ গুৱাহাটীৰ অঞ্চলৰ প্ৰশাসন আৰু সামৰিক দায়িত্বৰ সৈতে এই পদ জড়িত আছিল। উমানন্দ মন্দিৰ কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহ আহোম সাম্ৰাজ্যৰ এজন শক্তিশালী ৰজা আছিল। তেওঁ 1681 আৰু 1696 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল আৰু আহোম ৰাজ্যৰ পুনৰ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। অসমৰ কোন ঠাই মুগা ৰেচমৰ বাবে বিশেষভাৱে বিখ্যাত? অপশ্যন এ শুৱালকুছি। শুৱালকুছি অসমৰ কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন বিখ্যাত ঠাই। ই বিশেষকৈ ৰেচম শিল্প আৰু তাঁত শিল্পৰ বাবে বিখ্যাত। শুৱালকুছি অসমৰ ৰেচম নগৰী বুলি কোৱা হয়। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন এ মণিকোট পাহাৰ। হাজো অসমৰ কামৰূপ জিলাৰ এখন ঐতিহাসিক আৰু ধৰ্মীয় স্থান। ইয়াত হিন্দু, বৌদ্ধ আৰু মুছলমান তিনিওটা ধৰ্মৰ পৰম্পৰা গুৰুত্বপূৰ্ণ স্থান আছে। শ্ৰীমন্ত শংকৰদেৱৰ এশৰৰ নাম ধৰ্মৰ মূল ভেটি কি? উত্তৰ একেশ্বৰবাদ। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহান বৈষ্ণৱ সন্ত, সমাজ সংস্কাৰক, কবি, নাট্যকাৰ আৰু এশৰৰ নাম ধৰ্মৰ প্ৰৱৰ্তক। অসমীয়া সংস্কৃতি আৰু সাহিত্যত তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে তলৰ কোনখন নদী বৈ গৈছে? অপশ্যন এ ব্ৰহ্মপুত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট, নগাঁও আৰু বিশ্বনাথ জিলাৰ বিস্তৃত অঞ্চলত অৱস্থিত। ই বিশেষকৈ এশিঙীয়া গড়ৰ বাবে বিশ্ববিখ্যাত। দিহিং পাটকাই মূলতঃ কিহৰ বাবে বিখ্যাত? অপশ্যন এ বৰ্ষাৰণ্য।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াক অসমৰ আমাজন অফ দ্য ইষ্ট বুলি জনা যায়। ইয়াৰ ঘন চিৰসেউজীয়া বৰ্ষাৰণ্য আৰু জৈৱ বৈচিত্ৰ্য বিশেষভাৱে উল্লেখযোগ্য। বৰাক উপত্যকাৰ মুখ্য নদী কোনখন? অপশ্যন এ বৰাক। বৰাক নদী অসমৰ দক্ষিণ অংশৰ এক গুৰুত্বপূৰ্ণ নদী। ই মূলতঃ বৰাক উপত্যকাৰ মাজেৰে বৈ গৈছে। ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি হিচাপে কোনটো পৰিচিত? অপশ্যন এ হুলুক গিবন। মাজুলীৰ সত্ৰসমূহ মূলতঃ কোন ধৰ্মীয় সাংস্কৃতিক আন্দোলনৰ সৈতে জড়িত? অপশ্যন এ নৱবৈষ্ণৱ আন্দোলন। নৱবৈষ্ণৱ আন্দোলন অসমৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ আন্দোলন। ইয়াৰ প্ৰধান প্ৰৱৰ্তক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱে এই আন্দোলনক অধিক বিস্তাৰ কৰে। অসমৰ ধুবুৰীৰ সৈতে কোনজন শিখ গুৰুৰ আগমনৰ ঐতিহাসিক সম্পৰ্ক আছে? অপশ্যন এ গুৰু নানক। গুৰু নানক দেৱ শিখ ধৰ্মৰ প্ৰথম গুৰু আৰু প্ৰতিষ্ঠাপক। তেওঁ এক ঈশ্বৰবাদ, মানৱতা, সমতা আৰু সৎ জীৱনৰ শিক্ষা প্ৰচাৰ কৰিছিল। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ মৰিগাঁও। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত গুৱাহাটীৰ ওচৰত অৱস্থিত। ই বিশেষকৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত নিৰ্মিত? অপশ্যন এ ব্ৰহ্মপুত্ৰ। ভূপেন হাজৰিকা সেতু ধলা শদিয়া দলং বুলিও কোৱা হয়। ই অসমৰ ধলা আৰু শদিয়া সংযোগ কৰিছে আৰু লোহিত নদীৰ ওপৰত নিৰ্মিত। অসমৰ ৰাজ্যিক পক্ষী কোনটো? অপশ্যন এ দেওহাঁহ। জাতিংগাৰ বিখ্যাত পৰিঘটনাটো মূলতঃ কিহৰ সৈতে জড়িত? অপশ্যন এ চৰাইৰ অস্বাভাৱিক সমাগম। জাতিংগা অসমৰ ডিমা হাছাও জিলাৰ এখন বিখ্যাত পাহাৰীয়া গাঁও। ই বিশেষকৈ চৰাইৰ অস্বাভাৱিক পোহৰৰ ফালে উৰি অহা ঘটনাৰ বাবে বিশ্বজুৰি পৰিচিত। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ স্থাপত্য কোনটো ধৰ্মীয় প্ৰভাৱৰ সমন্বয় দেখা যায়? অপশ্যন এ হিন্দু আৰু বৌদ্ধ। শংকৰদেৱৰ ধৰ্মীয় আন্দোলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান কোনটো? অপশ্যন এ নামঘৰ। দিহিং পাটকাই অঞ্চল কিয় আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়? অপশ্যন এ ঘন বৰ্ষাৰণ্যৰ বাবে। ইয়াৰ বিষয়ে আমি আগতেই উল্লেখ কৰি আহিছোঁ। ভূপেন হাজৰিকাই কোন ক্ষেত্ৰত ভাৰত ৰত্ন লাভ কৰিছিল? অপশ্যন এ সংগীত আৰু সংস্কৃতি। ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। 1954 চনত এই সন্মান প্ৰৱৰ্তন কৰা হৈছিল। কলা, সাহিত্য, বিজ্ঞান, জনসেৱা আদিৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনামটো কোনটো? অপশ্যন এ কৃপাবৰ বৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসমৰ এগৰাকী মহান সাহিত্যিক। তেওঁ ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে জনা যায়। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বিকাশত তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ। হেমকোষৰ সংকলক কোন? অপশ্যন এ হেমচন্দ্ৰ বৰুৱা। হেমকোষ হৈছে অসমীয়া ভাষাৰ এখন অতি গুৰুত্বপূৰ্ণ অভিধান। ইয়াৰ সংকলক আছিল হেমচন্দ্ৰ বৰুৱা। হেমকোষ প্ৰথম প্ৰকাশ পায় 1900 চনত। ডিমা হাছাওৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ উত্তৰ কাছাৰ পাহাৰ। বৰাইল পৰ্বতমালা অসমৰ কোন অঞ্চলৰ সৈতে বিশেষভাৱে জড়িত? অপশ্যন এ ডিমা হাছাও। সোৱণশিৰি কোনখন নদীৰ উপনদী? অপশ্যন এ ব্ৰহ্মপুত্ৰ। সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উত্তৰ পাৰৰ উপনদী। ই তীব্ৰ হিমালয় অঞ্চলৰ পৰা উৎপত্তি হৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে বৈ ব্ৰহ্মপুত্ৰত মিলিত হয়। তেজপুৰৰ অগ্নিগড় কাহিনী কোন পৌৰাণিক চৰিত্ৰৰ সৈতে জড়িত? অপশ্যন এ ঊষা। তেজপুৰ অসমৰ শোণিতপুৰ জিলাৰ সদৰ চহৰ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত তেজপুৰক অসমৰ অন্যতম ঐতিহাসিক আৰু সাংস্কৃতিক নগৰ হিচাপে জনা যায়। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাসমূহৰ সৈতে জড়িত? অপশ্যন ডিব্ৰুগড় আৰু তিনিচুকীয়া। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ মাজত সমৃদ্ধি জলাভূমি আৰু ঘাঁহনি অঞ্চলৰ বাবে বিখ্যাত। ইয়াত বনৰীয়া ঘোঁৰাও পোৱা যায়। মাজুলীৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে কোনটো বিশেষভাৱে জড়িত? অপশ্যন এ সত্ৰীয়া সংস্কৃতি। ব্ৰহ্মপুত্ৰ নদীৰ তিব্বতত ব্যৱহৃত নামটো কি? অপশ্যন এ চাংপো। আহোমসকলে ঐতিহাসিক ঘটনাৰ লিখিত বিৱৰণ সংৰক্ষণ কৰিবলৈ কোনটো পৰম্পৰা গঢ়ি তুলিছিল? অপশ্যন এ বুৰঞ্জী। বুৰঞ্জীৰ বিষয়ে আমি আগতেই উল্লেখ কৰিছোঁ।